Hello my dear friends. আপোনালোকক এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো যিসকল বন্ধু-বান্ধৱীয়ে অহাকালি মানে 12 জুলাই 2026 তাৰিখে ডিএলএড এন্ট্ৰেন্স এক্সামৰ প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে এই ভিডিঅ'টি অতিকে গুৰুত্বপূৰ্ণ এই প্ৰশ্নসমূহ বিএড এন্ট্ৰেন্স এক্সাম বা এডিএড 3 বাবে অতিকে গুৰুত্বপূৰ্ণ ডিএলএড এন্ট্ৰেন্স এক্সামৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই ভিডিঅ'টি প্ৰত্যেকটো প্ৰশ্নই যথেষ্ট দৰকাৰী সম্পূৰ্ণ ভিডিঅ'টি চাও বুলি অনুৰোধ জনালো মোৰ বন্ধু-বান্ধৱীসকল আপোনালোকক আটাইকে আমাৰ ইউটিউব চেনেল নুৰুল আলম নাজলৈ আন্তৰিক স্বাগতম জনাইছো আহকচোন বাৰু আজিৰ এই ছুটি ভিডিঅ'টি আমি বিতংকৈ জানি লওঁ প্ৰথম প্ৰশ্ন দি আছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ইজ সিটুৱেটেড ইন নৰেন্দ্ৰ মোদী ষ্টেডিয়াম নিম্নলিখিত কোনখন ঠাইত অৱস্থিত বৰোদা সুৰাট মেহসানা আহমেদাবাদ আমি নিশ্চয় সকলোৱে জানো নৰেন্দ্ৰ মোদী ষ্টেডিয়াম হৈছে ক্ৰিকেটৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ বৃহত্তম ষ্টেডিয়াম হয় আৰু এই ষ্টেডিয়ামখনে আহমেদাবাদ চহৰত অৱস্থিত গুজৰাটৰ আহমেদাবাদ চহৰত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম অৱস্থিত পৰৱৰ্তী প্ৰশ্ন what is the blood bank of the human body is called মানৱ দেহৰ কোনটো অংগক ৰক্ত ভঁৰাল বা ব্লাড বেংক বুলি কোৱা হয় লিভাৰ হাৰ্ট স্প্লিন লাংস ইয়াৰে অপচন সি যেটো দিয়া আছে স্প্লিন বা প্লিহা এই অংগটিক মানুহৰ দেহৰ ৰক্ত ভঁৰাল বা ব্লাড বেংক বুলি কোৱা হয় Who is the first education minister of India? ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী কোন আছিল? বিকল্প দিছে মৌলানা আবুল কালাম আজাদ, কে এম মুন্সি, ডক্টৰ বি আৰ আম্বেদকাৰ, চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মৌলানা আবুল কালাম আজাদ। তেখেত আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী। আৰু তেখেতৰ যিটো জন্মদিন 11 নৱেম্বৰ ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস নেশ্যনেল এডুকেশ্যন ডে হিচাপে পালন কৰা হয়। চৰ্দাৰ বল্লভভাই পেটেল তেখেত ভাৰতৰ প্ৰথমগৰাকী উপ প্ৰধানমন্ত্ৰী ডক্টৰ বি আৰ আম্বেদকাৰ তেখেত ভাৰতৰ প্ৰথমগৰাকী ন্যায় মন্ত্ৰী পৰৱৰ্তী প্ৰশ্ন ব্লাড সুগাৰ লেভেল ইজ ৰিডিউসড ইন আৱাৰ বডি বাই আমাৰ দেহত তেজৰ শৰ্কৰাৰ মাত্ৰা কিহৰ দ্বাৰা কমোৱা হয় গ্লুকাগন হিষ্টামাইন ইনসুলিন ওপৰ এটাউন হয় এইটো নিশ্চয় অতি সহজ প্ৰশ্ন আমি বহুতেই গম পাওঁ যে যেতিয়া মানুহ এজন বহুমূত্ৰ ৰোগ বা ডায়াবেটিস বেমাৰত আক্ৰান্ত হয় তেওঁলোকে এই তেজৰ পৰিমাণ সুগাৰ লেভেলটো কমাবৰ কাৰণে তেওঁলোকে ইনসুলিন ব্যৱহাৰ কৰে এই প্ৰশ্নটো মনত ৰাখা বহুত সহজ হয় গতিকে এই প্ৰশ্নটো বহুত দৰকাৰী হয় কাইন্ডলি আপোনালোকে নোট ডাউন কৰি ল'ব পৰৱৰ্তী প্ৰশ্ন which day is celebrated as national unity day ৰাষ্ট্ৰীয় একতা দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াত আমাক বিকল্প দিছে ডিসেম্বৰ 1 জানুৱাৰী 23 নৱেম্বৰ 14 অক্টোবৰ 31 ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অক্টোবৰ 31 31 অক্টোবৰৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় একতা দিৱস বা নেশ্যনেল ইউনিটি ডে হিচাপে পালন কৰা হয় এতিয়া প্ৰশ্ন দিব পাৰে যে এই ৰাষ্ট্ৰীয় একতা দিৱস ইয়াৰ লগত জড়িত ব্যক্তিগৰাকী কোন এটো উত্তৰ হ'ব চৰ্দাৰ বল্লভভাই পেটেল আমি তেখেতক জানো আইৰন ম্যান অফ ইণ্ডিয়া ভাৰতৰ লৌহ মানুহ বুলি জনা যায় তেখেতৰ জন্ম তাৰিখ আছিল 31 অক্টোবৰ 1875 চন আৰু তেখেতৰ 1950 চনৰ 15 ডিসেম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰিছিল আৰু তেখেতৰ স্মৃতিয়ে ষ্টেচু অফ ইউনিটি নিৰ্মাণ কৰা হৈছে ইয়াত ডিসেম্বৰ 1 তাৰিখটো ওয়াৰ্ল্ড এইডছ ডে বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয় আৰু 14 নৱেম্বৰ দিনটো ভাৰতত শিশু দিৱস হিচাপে চিলড্ৰেনছ ডে হিচাপে পালন কৰা হয় আৰু এই দিনটোৰ সৈতে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু জড়িত হৈ আছে বেৰোমিটাৰ ইজ এ সাইন্টিফিক ইনস্ট্ৰুমেন্ট ইউজড টু মেজার বেৰোমিটাৰ নামৰ বৈজ্ঞানিক সৰঞ্জাম কি জুখিবলৈ ব্যৱহাৰ কৰা হয় ডেপথ অফ এন ওশেন সাগৰৰ গভীৰতা ইন্টেন্সিটি অফ আৰ্থকুইক ভূমিকম্পৰ প্ৰাবল্যতা টেম্পাৰেচাৰ উষ্ণতা এটমস্ফিয়াৰিক প্ৰেছাৰ বায়ুৰ চাপ ইয়াৰ শুদ্ধ উত্তৰ হৈছে বায়ুৰ চাপ জুখিবলৈ বেৰোমিটাৰ নামৰ বৈজ্ঞানিক সৰঞ্জাম ব্যৱহাৰ কৰা হয় অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় বা উল্টাকে আমাক এনেকৈ প্ৰশ্ন সুধিব পাৰে যে which of the following instrument is used to measure atmospheric pressure বায়ুৰ চাপ জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় বা যন্ত্ৰৰ নাম কি উত্তৰ হ'ব বেৰোমিটাৰ The Howrah Bridge is located on which of the following river Howrah Bridge কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে বা অৱস্থিত গোদাবৰী যমুনা নৰ্মদা হুগলী ইয়াৰ শুদ্ধ উত্তৰটি হৈছে হুগলী এই হুগলী নদীখন পশ্চিমবংগত অৱস্থিত
পৰৱৰ্তী প্ৰশ্ন ইণ্ডিয়ান স্পৰ্টছ পাৰ্সন নীৰজ চোপ্ৰা ইজ এছ'চিয়েটেড উইথ ভাৰতৰ ক্ৰীড়া জগতৰ নীৰজ চোপ্ৰা কি খেলৰ লগত জড়িত ৱেইট লিফটিং চেজ জেভলিন থ্ৰ' টেনিছ শুদ্ধ উত্তৰ হৈছে নীৰজ চোপ্ৰা জেভলিন থ্ৰ'ৰ সৈতে জড়িত তাৰ অন্য এটা নাম জনপ্ৰিয় নাম হৈছে গোল্ডেন বয় বুলিও তেখেতক কোৱা হয় Question number 9 Name the painter of the world famous painting Mona Lisa বিশ্ববিখ্যাত মনালিসা পেইন্টিং অর চিত্ৰশিল্পীজনৰ নাম কি লিওনার্দো দা ভিঞ্চি পাবলো পিকাসো ক্লাউড মনেট ভিনসেন্ট ভেন গগ এটো ভিনসেন্ট এটো ন হ'ব লাগিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে লিওনার্দো দা ভিঞ্চি তেখেত হৈছে বিশ্ববিখ্যাত মনালিসা পেইন্টিংৰ চিত্ৰশিল্পী তেখেত ইটালীৰ ব্যক্তি আছিল Who is the author of the book Grammatical Notes of the Assamese Language? Grammatical Notes of the Assamese Language নামৰ গ্ৰন্থখনৰ লেখক কোন? বিকল্প হৈছে নাথান ব্ৰাউন, মাইলছ ব্ৰনছন, হেমচন্দ্ৰ গোস্বামী, ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ শুদ্ধ উত্তৰ হৈছে নাথান ব্ৰাউন। Which day is celebrated as National Science Day in India? ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 28 ফেব্ৰুৱাৰী। আৰু এই দিনটোৰ সৈতে এই 28 ফেব্ৰুৱাৰী দিনটোৰ সৈতে কোনগৰাকী ব্যক্তি জড়িত আমি নিশ্চয় সকলো জানো ডক্টৰ CB ৰমন ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে বিজ্ঞান শাখাত নোবেল বঁটা লাভ কৰিছিল পৰৱৰ্তী প্ৰশ্ন Who was the first sailor to sail around the world সমুদ্ৰ পথেৰে বিশ্বৰ চৌদিশে পৰিভ্ৰমণ কৰা পৃথিৱীৰ প্ৰথমগৰাকী ব্যক্তিৰ নাম কি বিকল্প হৈছে ভাস্কো ডা গামা ক্ৰিষ্টোফাৰ কলম্বাছ ৰনাল্ড আমুনছেন ফাৰ্ডিনেণ্ড মেগেলান শুদ্ধ উত্তৰ হৈছে ফাৰ্ডিনেণ্ড মেগেলান এইগৰাকী পৰ্তুগীজ নাবিকে সমুদ্ৰ পথে বিশ্বৰ চৌদিশে পৰিভ্ৰমণ কৰিছিল আৰু ভাস্কো ডা গামা হৈছে সমুদ্ৰ পথেৰে ভাৰতত অৱস্থিত প্ৰথমগৰাকী নাবিক তেখেতে 1498 চনত ভাৰতৰ কালিকট চহৰত উপস্থিত হৈছিল Which is the largest animal in the world? বিশ্বৰ বৃহত্তম জীৱৰ নাম কি? Elephant, crocodile, shark, blue whale. শুদ্ধ উত্তৰ হৈছে blue whale, নীলা তিমি। Question 14. What is the state bird of Assam? অসমৰ ৰাজ্যিক পক্ষী কি? বা ৰাজ্যিক চৰাই কি? White winged উদ্দাক, দেওহা, কপো, পিকক, মৰা চৰাই, কুকু, কুলি চৰাই। ইয়াৰ শুদ্ধ উত্তৰ হৈছে white winged উদ্দাক বা দেওহা হৈছে অসমৰ ৰাজ্যিক পক্ষী বা ৰাজ্যিক চৰাই। আৰু ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই বা পক্ষী হৈছে মৰা চৰাই 2003 চনৰ 4 এপ্ৰিল তাৰিখে অসম চৰকাৰে হোৱাইট উইং উদ্দাক বা দেওহাহক অসমৰ ৰাজ্যিক পক্ষী বা ৰাজ্যিক চৰাই হিচাপে ঘোষণা কৰিছে Question number 15 আৰু এই ভিডিঅ'টিৰ অন্তিম প্ৰশ্ন Which river is known as Sorrow of China কোনখন নদীক চীনৰ চকুলো বুলি জনা যায় Amur River, Huanghe River, Yangtze River and জিছুই ৰিভাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে হুৱাংহো নদীক চীনৰ চকুলো বুলি জনা যায় ইয়াৰ অন্য এটা নাম হৈছে ইয়েলো ৰিভাৰ আৰু এই চীন দেশত অৱস্থিত ডিএলএড এন্ট্ৰেন্স এক্সামৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীলৈ আমাৰ চেনেলৰ তৰফৰ পৰা অশেষ আন্তৰিক শুভকামনা জনাইছো আপোনালোকে সফল হওক এয়া আমাৰ কামনা আৰু পৰীক্ষা কেনে হৈছে আমাক জনাবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণ কৰি চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছো লগতে আপোনালোকে যদি এটি কমেন্ট কৰে বা এটি লাইক কৰে আমি নিশ্চয়কৈ ভাল পাম আৰু যিসকল প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল থ্যাংক ইউ